নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো ডক্টৰ ৰাধাকৃষ্ণণ স্কুল ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। ডক্টৰ ৰাধাকৃষ্ণণ স্কুল ডিব্ৰুগড় ৰিক্ৰুইটমেণ্ট। নম্বৰ পোষ্টটো হৈছে PGT মেথমেটিক্স। পোষ্ট দুটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12 to 35,000। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে BSc ইন মেথমেটিক্স বা MSc ইন মেথমেটিক্স বিচাৰিছে। লগতে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। 2 পৰা 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। ডক্টৰ ৰাধাকৃষ্ণণ স্কুল ডিব্ৰুগড়ৰ B নম্বৰ পোষ্টটো হৈছে ছায়েন্স কৰ্ডিনেটৰ। পোষ্ট 3টা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12 to 35,000 পাৰ মান্থ। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BTech বা BSc বা MSc বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 to 2 years অফ এক্সপিৰিয়েঞ্চ ইন দ্য ছেম ফিল্ড। ছেম ফিল্ডত কাম কৰা যিসকল কেণ্ডিডেটৰ মিনিমাম 1 পৰা 2 বছৰ অভিজ্ঞতা আছে, তেখেতলোকক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। ডক্টৰ ৰাধাকৃষ্ণণ স্কুল ডিব্ৰুগড়ৰ C নম্বৰ পোষ্টটো হৈছে একাউণ্টছ অফিচাৰ। পোষ্ট দুটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 12 to 35,000 পাৰ মান্থ। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, BCom, MCom, MBA ডিগ্ৰী থকা কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 to 2 years অফ এক্সপিৰিয়েঞ্চ ইন দ্য ছেম ফিল্ড। ছেম ফিল্ডত কাম কৰা 1 পৰা 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। ফিমেলসকলে এপ্লাই নকৰিব, মেইল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে ডক্টৰ ৰাধাকৃষ্ণণ স্কুল ডিব্ৰুগড়ৰ D নম্বৰ পোষ্টটো হৈছে পাব্লিক ৰিলেশ্যন অফিচাৰ। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10 to 20,000 পাৰ মান্থ। মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BTech বা BSc বা MSc বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 to 2 years অফ এক্সপিৰিয়েঞ্চ ইন দ্য ছেম ফিল্ড। আৰু জবটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। পাব্লিক ৰিলেশ্যন অফিচাৰ পোষ্টৰ বাবে ফিমেল কেণ্ডিডেটসকলে এপ্লাই কৰিব, মেইল কেণ্ডিডেটসকলে এপ্লাই নকৰিব। ইয়াৰ লগতে ডক্টৰ ৰাধাকৃষ্ণণ স্কুল ডিব্ৰুগড়ৰ E নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰৰ। পোষ্ট দুটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10 to 18,000 পাৰ মান্থ। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এক্সপিৰিয়েঞ্চ ইন ড্ৰাইভিং ফৰচুনাৰ, বাছ, ট্ৰেভেলাৰ এটচেট্ৰা এইবোৰ গাড়ী চলোৱাৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। জবটোৰ বাবে আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। আৰু ড্ৰাইভাৰ পোষ্টৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। ফিমেলসকলে এপ্লাই নকৰিব। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। জবকেইটাৰ বাবে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব, কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তেও বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি অফিচতো জমা দিব পাৰে। ডক্টৰ ৰাধাকৃষ্ণণ স্কুল অফ আৰ্টছ, কমাৰ্চ এণ্ড ছায়েন্স, আমলাপট্টি, ডিব্ৰুগড়, আছাম 786001। এই এড্ৰেছত আপোনালোকে 4 ফেব্ৰুৱাৰী 2025ৰ ভিতৰত এপ্লাই কৰি ল'ব। আৰু যদি অধিক কিবা জানিব বিচাৰে, কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 8822400362। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 9 AM to 4 PM ভিতৰত যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ড্ৰাইভাৰৰ জব হয়। উই আৰ হায়াৰিং। ড্ৰাইভাৰৰ পোষ্ট 3টা মুকলি হৈছে। লোকেশ্যনবোৰ হৈছে পশ্চিম বৰাগাঁও, লখৰা আৰু খ্ৰীষ্টান বস্তি, গুৱাহাটীৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 11,500 to 13,500 পাৰ মান্থ। জব ৰিকুৱাৰমেণ্ট, জবটোৰ বাবে আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব। এক্সপিৰিয়েঞ্চ ড্ৰাইভিং কমাৰ্চিয়েল অৰ প্ৰাইভেট ভেহিকলছ, নলেজ অফ লোকেল ৰুটছ এণ্ড ৰোডছ, এবিলিটি টু ৱৰ্ক ফ্লেক্সিবল আৱাৰ্ছ আৰু লগতে কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন 25 জানুৱাৰীৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব। আৰু মেইল কৰি আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে
এপ্লাইড ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। লগতে ব্ৰেকেটত আপোনালোকে কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 3 নম্বৰতে ৰিকুৱাৰ্ড ট্ৰেইনি। নম্বৰ পোষ্টটো হৈছে গ্ৰেজুৱেট ইঞ্জিনিয়াৰ্ছ ইলেক্ট্ৰিকেল মেকানিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 18,000 পাৰ মান্থ। বি নম্বৰ পোষ্টটো হৈছে ডিপ্ল'মা ইঞ্জিনিয়াৰ্ছ ইলেক্ট্ৰিকেল মেকানিকেল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। চেলাৰী দিয়া হ'ব 15,000 পাৰ মান্থ। আৰু চি নম্বৰ পোষ্টটো হৈছে ITI এণ্ড HS পাছ। চেলাৰী দিয়া হ'ব 11,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে 30 জানুৱাৰীৰ ভিতৰত আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 4 নম্বৰ জবটো হেমিল্টন ইণ্ডিয়াৰ ফালৰ পৰা মুকলি হৈছে। হেমিল্টন ইণ্ডিয়া ৰিকুৱাৰ্ড কোৱালিটি ছুপাৰভাইজাৰ পোষ্টৰ বাবে 2টা পোষ্ট মুকলি হৈছে। লোকেশ্যনবোৰ হৈছে ছয়াগাঁও গুৱাহাটী। চেলাৰী মেনশ্যন কৰা নাই। জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। যিসকল কেণ্ডিডেটৰ মিনিমাম 2ৰ পৰা 4 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন CPET ডিপ্ল'মা HS ছায়েন্স বিচৰা হৈছে। মাষ্ট বি হেভিং গুড নলেজ অফ SAP এণ্ড মাইক্ৰ'ছফ্ট অফিচ। ইমিডিয়েট জইনাৰ উইল বি প্ৰিফাৰ্ড। জবটোৰ বাবে ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID 2টা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত এনেদৰে মেনশ্যন কৰি দিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ কোৱালিটি ছুপাৰভাইজাৰ এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 25 জানুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 5 নম্বৰ জবটো ডাউনটাউন গুৰুকুল স্কুল মৰাণহাটৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড নাৰ্চাৰী ট্ৰেইন টিচাৰ NTT PRT ইংলিছ হিন্দী ছ'চিয়েল ছায়েন্স EVS মেথমেটিক্স আছামিজ আৰু লগতে TGT টিচাৰ বিচাৰিছে। ইংলিছ হিন্দী ছ'চিয়েল ছায়েন্স মেথমেটিক্স আছামিজ ছায়েন্স ইনফৰমেশ্যন টেকন'লজি আৰু স্কলাষ্টিক স্পৰ্টছ ইনষ্ট্ৰাক্টৰ আৰ্ট এণ্ড ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ ডান্স টিচাৰ। ইয়াৰ লগতে মিউজিক ভোকেল স্পেচিয়েল এডুকেটৰ বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী উইথ BEd ইন স্পেচিয়েল এডুকেশ্যন ডিপ্ল'মা ইন স্পেচিয়েল এডুকেশ্যন। লাইব্ৰেৰিয়ান পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ অফ লাইব্ৰেৰী ছায়েন্স বা বেচেলৰ অফ লাইব্ৰেৰী ছায়েন্স বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে জবকেইটাৰ বাবে এপ্লাই কৰোঁতে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। মেনশ্যন দ্য পোষ্ট এপ্লাইড ফৰ ইনক্লুড এ ডিটেইল ৰিজিউম এণ্ড ৰিচেণ্ট ফটোগ্ৰাফ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে তাতে আপোনালোকৰ বায়'ডাটাখন অহা 2 দিনৰ ভিতৰত পঠিয়াব লাগিব। মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। আৰু লগতে আপোনালোকৰ ৰিচেণ্ট 2 কপি পাছপৰ্ট ছাইজ ফটোগ্ৰাফ পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। জব লোকেশ্যন ডাউনটাউন গুৰুকুল স্কুল মৰাণহাট চৰাইদেউ ডিষ্ট্ৰিক্ট পিন 785670। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 25 জানুৱাৰীৰ ভিতৰত আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।